এটা লালুকৰ বাবে বিশেষ দিন। লালুক ছানৰাইজ ক্লাবে আজি ৪২টা বছৰ ভৰি দিছে লালুক কেন্দ্ৰীয় ৰঙালী সন্মিলন। এই কেন্দ্ৰীয় ৰঙালী সন্মিলনত আমি এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি সিদ্ধান্ত লৈছিলোঁ যে আজি পতাকা উন্নয়ন কাৰ্যসূচীত আমাৰ ওচৰ চুবুৰীয়া যিকেইখন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপন সমিতি আছে, হাৰমতি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি, নাওবৈচা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি, তেখেতসকলক আমন্ত্ৰণ জনায় আৰু লালুক অঞ্চলৰ বিভিন্ন বিশিষ্ট ব্যক্তি তেখেতসকলক আমি আমন্ত্ৰণ জনাই আজি ৪২খন পতাকা আমি আজি উত্তোলন কৰিলোঁ। আমি এটাই ক'ব বিচাৰিছোঁ যে এই লালুক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনে লালুকৰ যিটো সমাজ ব্যৱস্থা জনগাঁথনি, এই জনগাঁথনিক যাতে একত্ৰিত কৰি ৰাখিব পাৰে তাৰে চেষ্টা কৰি আজি লালুক ছানৰাইজ ক্লাবে ৪২ বছৰ ভৰি দিছে। আজি প্ৰতিষ্ঠাপক সম্পাদক দিব্যজিৎ হাজৰিকা আমাৰ মাজত উপস্থিত আছে, প্ৰেম শইকীয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, উদযাপন সমিতিৰ সভাপতি পংকজ শইকীয়া, যুটীয়া সম্পাদক ৰাতুল শইকীয়া, পবিত্ৰ বৰপাত্ৰ আদিকে কৰি আমাৰ উপদেষ্টাসকল ইয়াত উপস্থিত আছে। আজি মানে প্ৰচেষ্টা আগবাঢ়িছে লালুকখনৰ সমাজ ব্যৱস্থা, সমাজ গাঁথনি, যিটো জনগাঁথনি আছে, এই জনগাঁথনিক একত্ৰিত কৰি লালুক ছানৰাইজ ক্লাবে কেনেধৰণে অসমীয়াৰ এই ৰঙালী বিহু সংস্কৃতি যাতে বৰ্তাই ৰাখিব পাৰি, ভাতৃত্ববোধ জীয়াই ৰাখিব পাৰি, তাৰে এটা চেষ্টা অব্যাহত ৰাখিছে। আজি ৫ বজাৰ পৰা আমাৰ মৌ বিহুতি আৰু সৰু বিহুতি প্ৰতিযোগিতা আছে।